এয়া ঘৰৰে কঁঠাল। তাৰমানে আমি যিটো কোৱাৰ্টাৰত থাকোঁ ইয়াতে দুজোপাকৈ কঁঠাল গছ আছে। আগতেও মই আপোনালোকক দেখাইছিলোঁ গছকেইজোপা, আৰু এতিয়া পকিছে ধুনীয়াকৈ। এতিয়া কঁঠাল কেইজোপা খাবলৈ বৰ ধুনীয়া হয়, আৰু সেইকাৰণে এয়া ৰাতিপুৱাই মায়ে এয়া পাৰিলে, মানে একদম পকি আছিলে, পূৰা গোন্ধ ওলাই আহিছিলে। সেইকাৰণে এইটো দেখিছে, এইটো মানে প্ৰথম লাগিছিলে এইটো কঁঠাল একদম তলত লাগিছিলে, আৰু এইটো পূৰা একদম বুঢ়া হৈ গ'ল, গুটিবিলাকো বুঢ়া হৈ গ'ল। মই পিছে কঁঠাল তেনেকৈ খোৱা নহয়, কিন্তু গুটিটো খাই বৰ ভাল পাওঁ, মানে পিটিকা কৰি খাবলৈ খুব ভাল যে, সেইকাৰণে। আপোনালোকেও চাগে গুটিটো খাই ভাল পায় ন? আৰু গুটিখিনিৰ কাৰণেহে এইবোৰ মানে এতিয়া উলিয়াই আছোঁ। আৰু ইয়াক গছকেইজোপা অকণমান দেখাই দিছোঁ। এজোপা দেখিছেনে, পূৰা লাগি আছে কঁঠাল। আৰু বান্দৰো আহে কিন্তু দেই, বান্দৰ বা এনেকৈ চৰাই এইবিলাকেও খায়। আৰু ওপৰতো বহুত লাগি আছে, আৰু অকণমান দেখাই দিছোঁ। আচলতে খোৱাতকৈ চায়ে ভাল লাগে, নহয়নে বাৰু, এনেকৈ লাগি থকা দেখিলে। আৰু এইফালে আৰু এজোপা লাগি আছে, এইজোপা মানে সিজোপাতকৈ এজোপা অলপমান বুঢ়া হৈছে, আৰু এয়া ধুনীয়াকৈ কঁঠালবিলাক লাগি আছে। অকণমান দেখালোঁ, এনেকৈ আচলতে চায়ে ভাল লাগে, নহয়নে বাৰু, খোৱাতকৈ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, বাই।